আপুনি কেতিয়াবা অনুভৱ কৰিছেনে আপুনি সদায় কাৰোবাৰ বাবে সদায় এভেইলেবল থাকে, সকলোকে সহায় কৰে, কিন্তু আপুনি যেতিয়া প্ৰয়োজনত পৰে সিহঁতৰ পৰা কিবা এটা ল'ব বিচাৰে, কিন্তু তেওঁলোক নাই। আপুনি চেষ্টা কৰে, সিহঁতৰ বাবে আপুনি সকলো কৰে, মৰম দিয়ে, সময় দিয়ে, কিন্তু সিহঁতে আপোনাক সময়ত লগ নিদিয়ে। তেতিয়া আপোনাৰ ভিতৰত এটা প্ৰশ্ন উঠে, মই তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ নহয়নে? মই কেৱল ব্যৱহাৰ হৈ আছোঁ নেকি? আজি আমি জানিম মানুহে আপোনাক ব্যৱহাৰ কৰিছে নেকি, আৰু আপোনাক যদি ব্যৱহাৰ কৰিছে আপুনি কেনেকৈ জানিব? এতিয়া প্ৰথম কথাটো হ'ল একেবাৰে সহজ, তেওঁলোকে আপোনাক মাথো প্ৰয়োজনতহে মনত পেলায়। যেতিয়া তেওঁলোকক কিবা এটা লাগে তেতিয়া তেওঁলোকে আপোনাক কল কৰে, মেছেজ কৰে, কথা পাতে, সকলোবোৰ কৰে, কিন্তু আপোনাৰ দিন কেনেকুৱা গৈছে, আপুনি ভালে আছেনে, এইবোৰ জানিবলৈ তেওঁলোকৰ সময় নাথাকে। এইটো এটা স্পষ্ট সংকেত যে আপুনি মানুহজনৰ বাবে প্ৰাধান্য নহয়, মাথো সেই মানুহজনৰ বাবে আপুনি এটা সুবিধা, হয়নে? দ্বিতীয় সংকেতটো অকণমান ডাঙৰ। তেওঁলোকে আপোনাৰ অনুভৱক গুৰুত্ব নিদিয়ে। আপুনি কষ্ট পাইছে, তেওঁলোকে কয় এইটো ডাঙৰ কথা নহয়। আপুনি কথা ক'ব বিচাৰে, তেওঁলোকে শুনিবলৈ আগ্ৰহ নেদেখুৱায়। যেতিয়া কোনোবাই আপোনাক অনুভৱক সৰু কৰি দেখে, অৰ্থাৎ আপুনি কিবা এটা কৈছে সিহঁতে গুৰুত্ব দিয়া নাই, তেতিয়া আপুনি বুজিব লাগিব যে তেওঁলোকে আপোনাক সঁচাকৈ মনত নেপেলাই ব্যৱহাৰ কৰি আছে মাত্ৰ। মনত পেলোৱাটো এনেই দেখুৱায়, কিন্তু প্ৰকৃততে মনত নেপেলাই ব্যৱহাৰ কৰে। আৰু এই যে সম্পৰ্কবোৰ এটা দুফালৰ হয়, কিন্তু আপুনি কেতিয়াবা লক্ষ্য কৰেনে আপুনি সদায় দিয়ে, সময় দিয়ে, মৰম দিয়ে, সহায় কৰে, কিন্তু তেওঁলোকে একো ঘূৰাই নিদিয়ে? তেতিয়া এইটো সম্পৰ্ক নহয়, এইটো একপক্ষীয় ব্যৱহাৰ, আপোনাক ব্যৱহাৰ কৰি আছে। এইটো বুজাটো খুব গুৰুত্বপূৰ্ণ। যি মানুহে আপোনাক ব্যৱহাৰ কৰে তেওঁলোকে আপোনাক উপযুক্তভাৱে কোনো সন্মান নকৰে। আপুনি নাই ক'লে তেওঁলোকে জোৰ নকৰে, আপুনি ব্যস্ত বুলি ক'লে তেওঁলোকে গুৰুত্ব নিদিয়ে। সঁচা কথা, একেবাৰে সঁচা কথা। যি মানুহে আপোনাক সন্মান কৰে তেওঁলোকে আপোনাক সকলো ক্ষেত্ৰতে সন্মান কৰিব বা আপুনিও সন্মান কৰিব। আটাইতকৈ ডাঙৰ সংকেতটো হ'ল আপুনি নিজকে হেৰুৱাবলৈ আৰম্ভ কৰা। আপুনি সদায় আনৰ বাবে সলনি হয়, নিজৰ সকলো সুখ ত্যাগ কৰে, নিজৰ সময়ো দিব নোৱাৰা হয়, অৰ্থাৎ নিজৰ জীৱনটোৰ সুখৰ বাবে আপুনি নিজকে সময় নিদিয়ে, আনৰ বাবেই সদায় এভেইলেবল থাকে, আৰু শেষত কি হয়, আপুনি নিজেই ক্লান্ত হৈ পৰে আৰু অনুভৱৰ ভিতৰত শূন্য অনুভৱ কৰে। সেইটো স্পষ্ট সংকেত আপুনি ব্যৱহাৰ হৈ আছে। সঁচা কথা এটা কওঁ, এই পৃথিৱীত সকলো মানুহ আপোনাৰ বাবে সঁচা নহয়। কিছুমান মানুহ আপোনাৰ জীৱনত আহে মাথো নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ, কিন্তু এইটো বেয়া কথা নহয়, কাৰণ এইবোৰ অভিজ্ঞতাই আপোনাক শিকায় কোন আপোনাৰ আপোন আৰু কোন আপোনাৰ আপোন নহয়। জীৱনৰ আটাইতকৈ ডাঙৰ ভুলটো এইটো নহয় যে মানুহে আপোনাক ব্যৱহাৰ কৰিছে। কোনোবাই আপোনাক ব্যৱহাৰ কৰিব পাৰে। আটাইতকৈ ডাঙৰ ভুল কোনটো জানেনে? আমি বুজোঁ যে আমাক কোনে কেনেকুৱা ধৰণে ব্যৱহাৰ কৰি আছে, আৰু আমি বুজাৰ পিছতো যেতিয়া নিজকে ব্যৱহাৰ হ'বলৈ আমি এৰি দিওঁ, সেইটোহে আটাইতকৈ ডাঙৰ ভুল। মোৰ যে জীৱনৰ অনুভৱখিনি আপোনালোকক ক'লোঁ, ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু যদি মোৰ লগত এনেকুৱা কথাৰ লগত জড়িত হৈ থাকিব বিচাৰে তেতিয়াহ'লে নিশ্চয় মোক
ছাবস্ক্ৰাইব কৰি মোক ফ'ল' কৰি মোৰ লগত থাকিব। পুনৰ আপোনালোক লগ পোৱাৰ আশাৰে আজিলৈ নমস্কাৰ।